কৰিছে জনজাতিকৰণৰ দাবীত এতিয়া ৰাজপথলৈ ওলাই আহিছে শতাধিক লোক হাজাৰ বিজাৰ লোক ওলাই আহিছে আমি পুনে দৃশ্যাংশ দেখুৱাইছো কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এইদৰে ওলাই আহিছে বহু লোক হাজাৰ লোক হাজাৰ প্ৰতিবাদকাৰী এইদৰে ওলাই আহিছে আমি নিখাৰ ভাগৰ এয়া দৃশ্য দেখুৱাই গৈছো এয়া নলবাৰীৰ দৃশ্য নলবাৰীত এইদৰে দেখিবলৈ পোৱা গৈছে কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত হাইপষ্ট কৰিছে প্ৰতিবাদ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে হাতে হাতে জোৰ লৈ এইদৰে ওলাই আহিছে এই সকল ব্যক্তি ওলাই আহিছে এই সকল প্ৰতিবাদকাৰী ওলাই অহা দেখিবলৈ পোৱা গৈছে হাতে হাতে প্লে কাৰ্ড হাতে হাতে জোৰ লৈ মুখত শ্লোগান এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে নলবাৰীত এয়া দৃশ্য দেখিবলৈ পোৱা গৈছে নলবাৰীত এইদৰে কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নেতৃত্বতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জানিব পৰা গৈছে চৰকাৰী গৰ্ডন স্কুল খেলপথাৰৰ পৰা উলিওৱা হৈছে এই জোৰ সমদল আৰু জনজাতিকৰণ কৰি ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে এই সকল প্ৰতিবাদকাৰীয়ে জনজাতিকৰণ কৰি ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে হাতে হাতে জোৰ লৈ হাতে হাতে প্লে কাৰ্ড লৈ নো এছটি নো ৰেষ্ট এনেধৰণৰ প্লে কাৰ্ড লৈ এনেধৰণৰ শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে হাতে হাতে জোৰ লৈ ৰাজপথলৈ এই সকল প্ৰতিবাদকাৰী ওলাই আহিছে আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছে বেৰিকেড ভাঙি আজতে প্ৰৱেশ কৰাৰ দৃশ্য এইদৰে বন্দী হৈছে কেমেৰাত আমি দৃশ্য দেখুৱাই গৈছো এইদৰে জনজাতিকৰণৰ নামত এই সকল লোক ওলাই আহিছে আৰু এইদৰে আজতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমি দৃশ্য দেখুৱাই গৈছো এয়া কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নেতৃত্বতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে চৰকাৰী গৰ্ডন স্কুল খেলপথাৰৰ পৰা এই জোৰ সমদল উলিওৱা হৈছে নিখাৰ ভাগৰ এয়া দৃশ্য নিশা পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী বিভিন্নজনে সাব্যস্ত কৰিছে বিভিন্ন প্ৰান্তত জনজাতিকৰণৰ নামত প্ৰতিবাদ হৈ আছে আৰু এইবাৰ স্থান হৈছে নলবাৰী আৰু নলবাৰীত এয়া দৃশ্য দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে বেৰিকেড দিছে আৰক্ষীয়ে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে এই সকল প্ৰতিবাদকাৰীক কিন্তু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে হাতে হাতে এয়া প্লে কাৰ্ড লৈছে জোৰ লৈছে মুখত শ্লোগান চৰকাৰ বিৰোধী শ্লোগান আৰু এনেধৰণে সমদল উলিয়াইছে জোৰ সমদল উলিয়াইছে কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰি ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবীত এইদৰে এই সকল লোক ওলাই আহিছে আমি নলবাৰীৰ দৃশ্য দেখুৱাইছো চৰকাৰী গৰ্ডন স্কুল খেলপথাৰৰ পৰা উলিওৱা হৈছিল এই জোৰ সমদল নিখাৰ ভাগৰ এয়া দৃশ্য আৰু হাতে হাতে জোৰ লৈ এইদৰে ৰাজপথত নামিছে হাজাৰ হাজাৰ লোক আৰু কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত কিছু এম্বিয়েন্স আৰু কিছু মন্তব্য আছে সেয়া আগবঢ়াইছো We want ST! ST! We want ST! ST! Stop to the bed. Stop to the bed. No ST, no rest. No ST, no rest. Okay, here about the people. Isi asal official, baik putus आज कलिता सकल जागिसे आज कलिता सकल जागिसे कलिता आलपाइन जनगोष्ठी सन्मिलने आमी यात नलबारीत आमी जोर बदल करिছো এটাই উদ্দেশ্য আমাক জনজাতিকৰণ কৰিব লাগে আপোনালোকে জানে যে কলিতা সকলৰ অসমৰ বিভিন্ন ঠাইত ট্ৰাইবেল ব্লক বেল্ট এৰিয়া 6 শিডিউল এৰিয়া আৰু আমাৰ যিবিলাক কাউন্সিল এৰিয়া আছে তাত ভূমিৰ অধিকাৰ নাই ৰাজনৈতিক অধিকাৰ নাই সংৰক্ষণ ব্যৱস্থাই আমাৰ কলিতা জনগোষ্ঠী কম কৰি পেলাইছে এয়া সরকার অভিযোগ আমি প্রতিদিনে আমি দাবি করে আইছো আমি প্রত্যেক বছর বছর দাবি করেছি আমার জনসাধারণ কোনো কামাক বড় নাই তাহলে আমি অসম সরকারের আহ্বান রেখেছো নভেম্বরের ভিতরত আমার ফাইল ক্লিয়ার করক নভেম্বরের ভিতরত আর ভারত সরকার আমাক জনজাতিকরণ করে দেওয়ার ব্যবস্থা করক আমার লড়া ছোৱালী 90% পোৱাৰ পিছত আমার লড়া ছোৱালী সুবিধা নাপায় ভাল করে পঢ়িব নাপায় আমি কি দুখ কৰিলো বছৰ বছৰ ধৰি আমি অসমত বসবাস কৰি আছো 70 লাখ কলিতা আমি বছৰ বছৰ ধৰি বাস কৰি আছো অসমৰ আটাইতকৈ পুৰণা অধিবাসী কলিতা অকল তৎসত্ত্বেও আমাক জনজাতিকৰণ অকল মাত্ৰ 6 জনগোষ্ঠীকৰণৰ কথা আহি আছে আমাৰ স্পষ্ট কথা অকল 6 জনগোষ্ঠী নহয় 7 জনগোষ্ঠী হ'ব লাগিব কলিতাসকলক লগত ৰাখিব লাগিব হয় আৰক্ষী বাধা দিছে আমি অসম সমাজ আমি ধিক্কাৰ দিছো পুলিচৰ ধিক্কাৰ দিছো আমাক যাব দিব লাগে আমি ন্যায় সংগতভাৱে গণতান্ত্ৰিক সংগ্ৰাম কৰিছো
শাস্তি অসম চৰকাৰ হাই হাই আচলতে আমি চাওক অসমত আচলতে আমি আদিম ভূমিপুত্ৰ আমি খিলঞ্জীয়া মানুহ আমি আশা ৰাখিছিলোঁ যে বিজেপি চৰকাৰে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিব কিন্তু আমি 9 বছৰ দেখিলোঁ এই বিজেপি চৰকাৰে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনো কাম কৰা নাই বৰং খিলঞ্জীয়াসকলক মাধমাৰ দিয়াৰ বাবে কিছু আইন প্ৰণয়ন কৰিছে যাৰ বাবে আমি কলিতাসকলে বঞ্চিত হ'ব লগা হৈছে আমি আশা ৰাখিছোঁ অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ অনতি পলমে আমাৰ লগত আলোচনা বহক আৰু আমাৰ যি দাবী এই দাবী পূৰণ কৰিব লাগিব অসমৰ বিভিন্ন ঠাইত আমাৰ যি মাটিৰ অধিকাৰ নাই আমাৰ মাটিৰ অধিকাৰ দিব লাগিব শিক্ষাৰ ক্ষেত্ৰত 18% আমাক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব আৰু যদি নকৰে এইখন চৰকাৰে বিজেপি চৰকাৰে 26ত ভুগিব লাগিব